মোৰ প্ৰিয় ভাই ভনীসকল, আপোনালোক সকলোকে মই কুসুম শইকীয়াই প্ৰভু যীশুৰ নামেৰে নমস্কাৰ জনাইছোঁ আৰু প্ৰভু যীশুৰ লগতে পিতৃ ঈশ্বৰকো ধন্যবাদ জনাইছোঁ। মই এই ভিডিঅ'ৰ যোগেদি মচি মন্থন বৈঠকৰ অসমৰ এগৰাকী লিডাৰ হিচাপে মচি মন্থন বৈঠকৰ শিক্ষা অনুসৰণ কৰা সকলোকে, বিশেষকৈ আমাৰ অসমৰ যিমানবিলাক মচি মন্থন বৈঠকৰ শিক্ষা অনুসৰণ কৰা ভাই ভনী আৰু খুৰা খুৰী সকলোকে মই এটা ভাল খবৰ জনাব বিচাৰিছোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 7 ৰাজ্যৰ যি মচি মন্থন বৈঠকৰ হোৱাটছআপ গ্ৰুপৰ দ্বাৰা প্ৰভু যীশুৱে দি যোৱা শিক্ষা অৰ্থাৎ সত্যৰ বাক্য ঠিক ৰূপে ব্যৱহাৰ কৰাৰ লগতে প্ৰভু যীশুৰ বিশ্বাসী আন ভাই ভনী সকলকো তেনেদৰে চলিবৰ বাবে শিকাই অহাত এই শিক্ষা গ্ৰহণ কৰিবৰ বাবে বহুতো ভাই ভনীয়ে ভুল শিক্ষা দিয়া মণ্ডলী এৰি আহে আৰু ঈশ্বৰৰ আশীৰ্বাদত আৰু প্ৰভু যীশুৰ সহায়ৰ দ্বাৰা যোৱা 6 নৱেম্বৰ 2024 তাৰিখে পশ্চিম বংগৰ কালিমপুৰ পেডংগত মচি মন্থন বৈঠকৰ মণ্ডলী স্থাপন কৰা হয়, যাতে প্ৰভু যীশুৱে দি যোৱাৰ দৰে তেওঁৰ বিশ্বাসী সন্তানসকলে শাৰীৰিকভাৱে গোট হৈ প্ৰভু যীশু আৰু পিতৃ ঈশ্বৰে সৈতে আমি সকলোৱে সহভাগিতা হ'বলৈ পাৰোঁ। মই উত্তৰ পূৰ্বাঞ্চলৰ 7 ৰাজ্যৰ লগতে আন ওচৰ চুবুৰীয়া ৰাজ্য আৰু দেশৰ আমাৰ সকলো ভাই ভনীকে জনাব বিচাৰিছোঁ, আপোনালোকে পশ্চিম বংগৰ কালিমপুৰ পেডংগৰ মচি মন্থন বৈঠকৰ মণ্ডলীলৈ আহি শাৰীৰিকভাৱে সহভাগিতাত থাকি শিক্ষা গ্ৰহণ কৰিবৰ বাবে আৰু আমাৰ অসমৰ যিমানবিলাক ভাই ভনী খুৰা খুৰীয়ে মচি মন্থন বৈঠকৰ শিক্ষা অনুসৰণ কৰি চলিবলৈ লৈছে, সেই সকলোকে মই জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ মচি মন্থন বৈঠকৰ যি হোৱাটছআপ গ্ৰুপ, এই গ্ৰুপত আপোনালোক যিসকলে অন্তৰ্ভুক্ত হোৱা নাই অৰ্থাৎ জইন হোৱা নাই, সেই সকলো ভাই ভনী তথা খুৰা খুৰীয়ে মোৰ লগত যোগাযোগ কৰিব। আমাৰ অসমৰ মচি মন্থন বৈঠকৰ আৰু এজন লিডাৰ আছে, তেওঁৰ লগতো যোগাযোগ কৰি আপোনালোক সকলোৱে আমাৰ অসম ৰাজ্যৰ মচি মন্থন বৈঠকৰ হোৱাটছআপ গ্ৰুপত অন্তৰ্ভুক্ত হ'ব পাৰিব অৰ্থাৎ জইন হ'ব পাৰিব। মোৰ মোবাইল নম্বৰটো হৈছে 8135873686। মই আকৌ কৈছোঁ, মোৰ মোবাইল নম্বৰটো হৈছে 8135873686 আৰু আনজন লিডাৰ গোবিন্দ কুমাৰ, তেওঁৰ মোবাইল নম্বৰটো হৈছে 8318808858। মই আকৌ কৈছোঁ 8318808858। আৰু এটা ভাল খবৰ মই আপোনালোকক জনাবলৈ লৈছোঁ, সেই ভাল খবৰটো হ'ল আমাৰ অসমতো খুব সোনকালে মচি মন্থন বৈঠকৰ
শিক্ষা অনুসৰণ কৰা সকলো ভাই ভনীৰ বাবে শাৰীৰিকভাৱে সহভাগিতা হোৱাৰ লগতে শিক্ষা গ্ৰহণ কৰিবৰ বাবে মণ্ডলীৰ গৃহ স্থাপন হবলৈ গৈ আছে। এয়াও ঈশ্বৰৰে আশীৰ্বাদ। মই আপোনালোক সকলোকে জনাব বিচাৰিছো যে আপোনালোকৰ কোনোৱে যদি D12 শ্বৰ্ট টাইম বাইবেল কলেজলৈ গৈ বাইবেলৰ শিক্ষা গ্ৰহণ কৰাৰ কথা ভাবিছে তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আৰু যিসকলে মচি মন্থন বৈঠকৰ শিক্ষা অনুসৰণ কৰা নাই কিন্তু আপোনালোকে যদি বাইবেল কলেজত গৈ শিক্ষা গ্ৰহণ কৰাৰ কথা বা জ্ঞান আহৰণ কৰাৰ কথা ভাবিছে, মই সেই সকল ভাই ভনীকো অনুৰোধ কৰিছো আপোনালোকে মুম্বাইত যি মচি মন্থন বৈঠকৰ ডাইৰেক্টৰ ফাউণ্ডাৰ ব্ৰাদাৰ ডেনিয়েল ৰাজৰ দ্বাৰা D12 শ্বৰ্ট টাইম বাইবেল কলেজৰ যোগেদি ঈশ্বৰে 7 দিনতে বাইবেলৰ সম্পূৰ্ণ জ্ঞান বিশদভাৱে ও গভীৰভাৱে কোনো ত্ৰুটি নকৰাকৈ পুংখানুপুংখভাৱে শিক্ষা দান কৰাইছে। তাক গ্ৰহণ কৰাৰ পৰা যাতে আপোনালোক দূৰ হৈ নাথাকে। আপোনালোকে তালৈ গৈ শিক্ষা লৈ চাওক। তাৰ পাছত আপোনালোকে নিজেই ক'ব, সঁচাকৈ আমি যদি সেই ভিডিঅ'টো শুনি বাইবেলৰ শিক্ষা ল'বলৈ ইয়ালৈ নাহি আন বাইবেল কলেজত গৈ শিক্ষা ল'লোহেঁতেন, তেনেহ'লে বাইবেলৰ যি সত্য আৰু শুদ্ধ জ্ঞান তাক আহৰণ কৰাৰ পৰা দূৰ হৈ থকাৰ লগতে ঈশ্বৰৰ ৰাজ্যত সোমোৱাৰ পৰাও দূৰ হ'ব লগা হ'লহেঁতেন। মই আশা কৰিছো আপোনালোক সকলোৱে এই ভিডিঅ'ৰ যোগেদি ঈশ্বৰৰ সত্য আৰু শুদ্ধ জ্ঞান আহৰণত উপকৃত হ'ব বুলি। মই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বুলি আশা ৰাখিলো। মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে দেখিবলৈ পায়। আপোনালোক সকলোৰে লগত প্ৰভু যীশুৰ শান্তি আৰু অনুগ্ৰহ থাকক। আমেন।